তেখেতে এনে ডায়েবেটিছ আছিল তেখেতৰ। মোটামুটি 10 বছৰ মানে হৈ আছিল। কিন্তু তাৰপিছত যেতিয়া মিলন দাস তাত জইন কৰাৰ পিছত এখেতে 12 টাকৈ টেবলেট খাব লাগে সদায়, ইনচুলিন ল'ব লাগে। কিন্তু এখেতক ইমান কষ্ট দিছিল, মানে সময়ত খাব যাব নিদিয়ে, সময়ত ৰেষ্ট ল'ব নিদিয়ে, সদায় মানে অফিচত নিয়ে, পাৰিলে ৰবিবাৰো লৈ যায়। গৈ আগতে 2 নম্বৰী পইচাবিলাক লুটি কামবিলাক কৰি থাকে, আৰু এখেতক মানে কৈ থাকে যে পইচাবিলাক লৈ থাকক। এখেতক পইচা ল'ব দে, এইটো মিছা কথা নকওঁ, কিন্তু লৈ তেখেতে সৰ্বশিক্ষাৰ একাউণ্টেণ্ট আছিল। কিন্তু লাষ্টত মানে মোনাখন ভৰ্তি কৰি পেলাই এখেতক খালী বেগখন দি পেলাই ঘৰত পঠাই দিয়ে। এনেকুৱা তেখেতক অত্যাচাৰ কৰিছিল। আকৌ যদি কেতিয়াবা অফিচত যাব নোৱাৰে, বহুত বেয়া ব্যৱহাৰ কৰে। আকৌ মিটিং পাতে, মিটিঙত তেখেতক কানা খৰা এনেকৈ কাম কৰিব আহিছা, কিডনী নষ্ট হৈ গৈছে, কি কাৰণত ইয়াতে চাকৰি কৰি আছা, ইমান বেয়াকৈ কৈছিল। তাৰপিছত তেখেতে এদিন মূৰ ঘূৰাইও বোলে পৰি গৈছে, ষ্টাফে তেখেতক লৈ গৈছে, যাই পেলাই তাত ট্ৰিটমেণ্ট কৰিছে। যোনদিনা আমাৰ এখেতৰ ডেড বডি হ'ল, সিদিনাহে মই এইবিলাক কথা গম পাইছোঁ। কিন্তু মানসিকভাৱে বহুত অত্যাচাৰ কৰিছে, আৰু ৰাতিও তেখেতক মোটামুটি 12টা-এটালৈকে কাম কৰি দিয়ে। কাম কৰি থাকিবই লাগে। আৰু ৰাস্তাত এবাৰ বাইকত এক্সিডেণ্ট হৈছে তেখেতৰ। বাইকত এক্সিডেণ্ট হোৱাৰ পিছত তেখেত ঘৰত আহিছে, 2জন ল'ৰাই লৈ আহিছে। মই ক'লোঁ, কি হৈছে আপোনাৰ? তেখেতে মিছা কথা কৈছে, একো হোৱা নাই বুলি কৈছে। কিন্তু মিলন দাসে তেখেতক কেন্দুগুৰি চাহ দোকান এখনত বহুত বেয়া ব্যৱহাৰ কৰিছে। বেয়া ব্যৱহাৰ কৰাতে সেই কথাখিনি টেনশ্যন লৈ আহি তেখেতৰ এক্সিডেণ্ট হৈছে। হোৱাৰ পিছত মিলন দাসে ফোন কৰিছে মোক যে তালুকদাৰ ঠিকে আছে নে? বোলে ঠিকে নাই ছাৰ, কি হৈছে এখেতৰ? তেখেতে মিছা মাতিছে। মিছা মতাৰ পাছত মই কৈছোঁ, ছাৰ তেখেতৰ হাতত আজি 1 টকা এটা পইচাও নাই, কিন্তু আপুনি তেখেতক এইবিলাক ব্যৱহাৰ কিয় কৰি থাকে, ইমান ব্যৱহাৰ কিয় কৰি থাকে? অলপতো পইচা সহায় কৰিব পাৰে, যিহেতু আমাৰ বেলেগ ৰাস্তা একোৱেই নাই। তেখেতে সৰ্বশিক্ষাৰ একাউণ্টত হ'লে তেখেতেতো পেঞ্চন পাতিও নাই, আৰু মোৰ ছোৱালীও সৰু আছে তেতিয়া। এতিয়া আমাৰ ঘৰত একো ইনকাম পাঠে নাই, আৰু চৰকাৰৰ পৰা আমি একো সহায় সাহায্য পোৱা নাই। তেখেতে যিখিনি বেংক বেলেঞ্চ থৈছিল কষ্ট কৰি, অলপ জমা থৈছিল LIC অলপমান কৰি পেলাই, সেই দি মই আজি 6 বছৰ চলিলোঁ। কিন্তু এতিয়া মোৰ ছোৱালীৰো চাকৰি নাই, 2জনী ছোৱালী পঢ়ি আছে। চৰকাৰে যদি অলপ মোক সহায় কৰে, মাত্ৰ মই 2000 টকা এটা পাওঁ পেঞ্চন হিচাপত, মানে CPF-ৰ পৰা সেইটো পইচা দিয়ে। 2000 টকা দিতো মই ঘৰখন চলাব নোৱাৰোঁ। বহুত কষ্ট হৈছে। জাগতি হেমন্ত বিশ্ব ছাৰক মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যেন মোৰ ঘৰখন চলাৰ কাৰণে অলপ সহায় কৰে। আৰু মিলন দাসক চাকৰিত ৰখাটো বেলেগ কথা, মোৰ মতেদি তেখেতক ফাঁচী কাঠত ওলাব লাগে। মই এইখিনি তেওঁক ৰঞ্জিত দাসক আহ্বান জনাব পাৰোঁ, কিন্তু মোৰ তেখেতক লগ ধৰিবৰে মন আছে, কিন্তু মানে সেইখিনি মই সুবিধা পোৱা নাই। তেখেতত গ'লে যদি মোৰ সফলে মই যাব পাৰিম। বহুত মানে তেখেতৰ লগত চিনাকি কৰি দিয়াৰ কাৰণে মোৰ ওচৰত কোনো মানুহ নাই, চিনাকি মানুহ নাই। আৰু যদি বাইদেৱে যদি কিবা সংগ্ৰহ কৰে, তেতিয়া বাইদেউ মই গ'লে ছাৰেও যদি এইখিনি মোক সহায় কৰি দিয়ে, মই বহুত মানে সকাহ পালোঁ হয়। বিষয়ে মিলন দাসৰ যোৱা কেইদিনমান আগতে এগৰাকী শিক্ষয়িত্ৰী আত্মহত্যা কৰিব লগা ঘটনা সংঘটিত হৈছিল। এনে ক্ষেত্ৰত আপোনালোকো ভুক্তভোগী, কি ক'ব? তেখেতৰ সন্দৰ্ভত কি ক'ব, আৰু ন্যায় পাইছেনে নাই? আমি একো ন্যায় পোৱা নাই। নিৰ্লজ্জ মিলন দাসক আজীৱন দিব লাগে, কাৰাদণ্ড দিব লাগে। আৰু তেখেতৰ মানসিক অত্যাচাৰত বহুতো শিক্ষক ভুক্তভোগী। আৰু মোৰ মানুহজনক তেখেতৰ সেই 2019 চনৰ 9 জুলাইত তেখেতে মৃত্যুবৰণ কৰিছিল। আৰু সেই হেৰিটোত মই এখন এজাহাৰো দিছিলোঁ, তাৰ ভিত্তিত মই একো ন্যায় পোৱা নাই, আজিলৈকে ন্যায় পোৱা নাই। সেইকাৰণে মই ভুক্তভোগী। আৰু তেখেতে যাতে কোনো আইনৰ সুৰুঙাৰে ওলাই আহিব নোৱাৰে, তাৰ ব্যৱস্থা ডাঙৰীয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিব লাগে। তেওঁ ঝালাখণ্ডৰ বড়োবাবু আছিল। তেখেতে মানসিক অত্যাচাৰ কৰিছিল, গুৰিয়াম বুলি কৈছিল, গুলিয়াম বুলিও কৈছিল। তেখেতে বন্দুক লগত লৈ ফুৰিছিল, জোতাৰে পিটিম বুলি কৈছিল, দাঁত ছিঙি দিম বুলি কৈছিল। আৰু এনেকৈ বহুতো চৰাম বুলি খেদি গৈছিল তেখেতৰ এই লগি ষ্টাফৰ মাজত। তেখেতৰ ষ্টাফেও ক'ব এইখিনি কথা, গোটেই চিনে তেখেতক জানিছিল। ঝালাখণ্ডত তেখেতে থাকোঁতে তেখেতক বহুত মানসিক অত্যাচাৰ কৰিছিল। অকল তেখেতকে নহয়, তেখেতৰ যিখিনি ষ্টাফ আছিল সকলোকে মানসিক অত্যাচাৰ কৰিছিল, যাৰ ফলত তেখেতৰ এইবিলাক কথা শুনি তেখেতে মৃত্যুবৰণ কৰিবলগীয়া হৈছিল। আৰু মই সেইকাৰণে শিক্ষামন্ত্ৰী ডাঙৰীয়াক বিনম্ৰ অনুৰোধ কৰিছোঁ, তেখেতক যাতে যাৱজ্জীৱন কাৰাদণ্ড দিয়ে। তেওঁ যে কোনো আইনৰ সুৰুঙাৰে সাৰি আহিব নোৱাৰে, এইখিনি মোৰ
ক'বলগীয়া। এনে ক্ষেত্ৰত তেখেতকতো ক'তোৱে দিব নালাগে। মোৰ মনেৰে নহয়, গোটেই শিক্ষকখিনিৰ ভিতৰত ময়ো এজন শিক্ষক। গতিকে তেখেতে যাতে কোনো হেৰিতে জইন কৰিব নোৱাৰে সেই ব্যৱস্থাটো কৰিব লাগে। তেখেতৰ মৃত্যু হৈছিল 9 জুলাইত আজিৰ দিনটোতে। আজি মই অলপ মানসিকভাৱে অলপ অসুস্থহেনে হৈ গৈছোঁ। কাৰণ সৰু ল'ৰাটো মোৰ গুৱাহাটীত থাকে, তেওঁ মোক ৰাতিপুৱাই ফোন কৰিছে, বোলে মা আজি আমাৰ দেউতা হৈছিল, এইখিনি কথা কৈছিল। মোৰ ল'ৰা দুটা আৰু মোৰ ল'ৰা দুটা গুৱাহাটীত থাকে, তেওঁলোকৰ পঢ়া শেষে হোৱা নাই, কিন্তু ময়ে চলাই আছোঁ। ময়ো সৰুকৈ হ'লেও এটা শিক্ষয়িত্ৰী কাম কৰোঁ। এনেকৈ চলি আছোঁ আৰু বিশেষ একো নাই। আৰু চৰকাৰৰ পৰা আমি একো সাহাৰ্য পোৱা নাই। তেখেতে যিখিনি প্ৰাপ্য আছিল সেইখিনি অৱশ্যে পাইছোঁ, আমি নাপোৱাকৈ থকা নাই, সেইখিনিয়ে পাইছোঁ। শুনা পাই আছোঁ এইকেইদিন এনেকুৱা ঘটনা, কিন্তু এইটোৱে মানে ক'ব বিচাৰোঁ যাতে এনেকুৱা ঘটনাৰ পুনৰাবৃত্তি কেতিয়াও নহয়, আৰু যোনে দোষী আচলতে সেই দোষীজনক সদায় শাস্তি পাব লাগে। আইনৰ সুৰুঙাৰে যাতে কেতিয়াও সৰকি যাব নোৱাৰে, কাৰণ এজন নহয়, দুজন নহয়, আজিলৈকে 3জন মানুহৰ এটা মানুহৰ কাৰণে এনেকুৱা ঘটনা এটা ঘটিল। গতিকে নিশ্চয় মানুহটোৰ ক'ৰবাত দোষ আছে। যদি দোষ আছে, আইনে সেইখিনি দেখিব, আৰু স্থানীয় বিধায়কো যাতে সেইখিনি আমাক সহায় কৰে। দাদা আৰু তেখেতৰ মানুহজনৰো যাতে আমি ন্যায়টো পাওঁ, সেইখিনি মোৰ ক'ব লাগে, যাতে মানে একদম সঠিক ন্যায় হয় আৰু আমাৰ পক্ষত। এইখিনি মিলন দাসৰ মানে শাস্তি আমিতো নাজানো না, হাইকোৰ্টৰ ওপৰতহে আমাৰ চব, ন্যায়ৰ ওপৰতে বিশ্বাস, ন্যায়ালয়ে যি শাস্তি দিয়ে। কিন্তু যাতে তেওঁ চাকৰিত জইন কৰিব নোৱাৰে, বা পাৰিলেও যাতে তেওঁ এটা শাস্তি পায়, যাতে এনেকুৱা চতুৰ্থ এজন ব্যক্তি তেওঁৰ কাৰণে হ'ব নোৱাৰে। আৰু 3টা হ'ল, 4 নম্বৰটো যাতে এনেকুৱা হ'ব নোৱাৰে, এইটোৱে মানে ক'ব লগা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।